288খন আসন আছে মহাৰাষ্ট্ৰৰ এই পৰ্যন্ত 11খনত বিজেপি প্লাছ 10খনত কংগ্ৰেছ প্লাছ 81খন আসন আছে ঝাৰখণ্ড বিধানসভাৰ আসনৰ সংখ্যা 81খন আৰু এই মুহূৰ্তত যিখিনি তথ্য আহিছে আপোনালোকে দেখা পাইছে 10খন আসনত জেএমএম প্লাছ আৰু 9খন আসনত বিজেপি সম্পূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে আৰম্ভণিতে দেখা পোৱা গৈছে মই অকণমান যেহেতু মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডৰ ওপৰতো গোটেই দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে হাৰিয়ানাৰ পিছত মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে পৰিৱেশ পৰিস্থিতি একেই থাকিব নে পৰিৱেশ পৰিস্থিতি সলনি হ'ব এক্সিট পোলে যিখিনি তথ্য দিছিল এক প্ৰকাৰ শাসক পক্ষৰ প্ৰতি সেউজ সংকেত কিছু পৰিমাণে তেখেতসকলে দাঙি ধৰিছিল এক্সিট পোলৰ বিভিন্ন সংস্থাসমূহে কিন্তু এই মুহূৰ্তৰ যিখিনি তথ্য আহিছে মই পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে 288জনীয়া মহাৰাষ্ট্ৰ বিধানসভাত বিজেপি 145খন আসনত শিৱসেনা সিন্ধে গ্ৰুপে 81খন আসনত আৰু এনচিপি অজিত পাৱাৰ গোটে 59খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ঠিক একেদৰে বিৰোধী মহাবিকাশ আঘাড়ী কংগ্ৰেছ 102 সিট শিৱসেনা উদ্ধৱ ঠাকৰে 92 সিট আৰু এনচিপি শাৰদ পাৱাৰ গোটে 86খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল এতিয়া যিখিনি তথ্য আহিছে মহাৰাষ্ট্ৰত বিজেপি প্লাছ 15 কংগ্ৰেছ প্লাছ 12 আৰু ঝাৰখণ্ডত 10 এই মুহূৰ্তৰ প্ৰাথমিক যিখিনি তথ্য